নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ওপৰত বহুতো প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছো। নাম্বাৰ 1 বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান দেশখন। ইয়াত চাৰিটা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপচন ঘ 7খন। বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। কুৱেশ্যন নম্বৰ 2 অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 3 অসমৰ ষষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম। অসমৰ ষষ্ঠতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ক ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 4 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপচন খ। কুৱেশ্যন নম্বৰ 5 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। আপোনালোকে জানে কিমান চনত স্থাপিত হৈছিল? 1974 চনত। গতিকে কাৰেক্ট এনসাৰ হ'ব অপচন ক। কুৱেশ্যন নম্বৰ 6 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত? আপোনালোকে জানে এশিঙীয়া গড়। গতিকে কাৰেক্ট এনসাৰ অপচন খ। কুৱেশ্যন নম্বৰ 7 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দেশ জিলাত। আপোনালোকে জানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাত আছে। গতিকে কাৰেক্ট এনসাৰ হ'ব অপচন গ গোলাঘাট আৰু নগাঁও জিলা। কুৱেশ্যন নম্বৰ 8 কিমান চনত অৰ্থাৎ ইয়াত খালী ঠাই দিছে ডেছ চনত ইউনেস্ক'য়ে কাজিৰঙাক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। শুদ্ধ উত্তৰটো হ'ব অপচন খ 1985 চনত। কুৱেশ্যন নম্বৰ 9 ডেছ চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন ক 1969 চনত। 1969 চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন বুলি স্বীকৃতি প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 10 ডেছ চনত মানাক ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন গ অপচন গ 1990 চনত। 1990 চনত মানাক ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়। কুৱেশ্যন নম্বৰ 11 মানাক কুৱেশ্যন নম্বৰ 11 মানাক ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। মানাক ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 950 বৰ্গ কিলোমিটাৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ক। কুৱেশ্যন নম্বৰ 12 মানাক ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ। মানাক ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত? আপোনালোকে জানে টুপিমৰীয়া বান্দৰ। আপোনালোকে জানে টুপিমৰীয়া বান্দৰ। কুৱেশ্যন নম্বৰ 13 মানাক ৰাষ্ট্ৰীয় উদ্যান দেশ জিলাত অৱস্থিত। মানাক ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত আপোনালোকে জানেনে? মানাক ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলাত অৱস্থিত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14 ডেছ চনত মানাক ইউনেস্ক'য়ে বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। ইয়াৰ কোনটো শুদ্ধ হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন অপচন ঘ 1985 চনত। কুৱেশ্যন নম্বৰ 15 1980 চনত পিয়ল মতে মানাক ব্যাঘ্ৰ প্ৰকল্পৰ মূল অৰণ্যত ডেছটা বাঘ আছিল। কেইটা বাঘ আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন গ 123টা। 123টা বাঘ আছিল। কুৱেশ্যন নম্বৰ 16 ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া স্থাপিত হৈছিল? আপোনালোকে জানে 1999 চনত। গতিকে কাৰেক্ট আনসাৰ অপচন ক। কুৱেশ্যন নম্বৰ 17 ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে অপচন ঘ কাৰেক্ট আনসাৰ 79.28 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 18 ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত আপোনালোকে জানেনে? আপোনালোকে জানে নিশ্চয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ গড়, বাঘ আৰু উট। কুৱেশ্যন নম্বৰ 19 ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দেশ জিলাত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং জিলাত অৱস্থিত। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20
মিনি কাজিৰঙা বুলি কোৱা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 21 দেশ চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ব্ৰিটিছ চৰকাৰে মৃগয়া বন হিচাপে ঘোষণা কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1915 চনত কুৱেশ্যন নম্বৰ 22 ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনাজাত কুৱেশ্যন নম্বৰ 23 নামেৰী ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয় নামেৰী ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে জানে 1998 চনত স্থাপিত হৈছিল গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন ক 1998 চন কুৱেশ্যন নম্বৰ 24 নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 212 বর্গ কিলোমিটার গতিকে কারেক্ট আনসার হব অপশন ক 212 বর্গ কিলোমিটার কোশ্চেন নম্বর 25 নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন দেশ জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত গতিকে কারেক্ট আনসার অপশন খ কোশ্চেন নম্বৰ 26 নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কি হয় কাৰণে বিখ্যাত আপোনালোকে জানে না দেওহা ধনেশ পক্ষী গতিকে কারেক্ট আনসার অপশন খ Question number 27 ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1999 চনত Question number 28 ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 340 বৰ্গ কিলোমিটাৰ Question number 29 ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি হয় কাৰণে আকৰ্ষণ জানে না আপোনালোকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন ক বন ঘৰচিয়া ঘোঁৰা Question number 30 ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান দেশ জিলাত অৱস্থিত কারেক্ট আনসার অপশ্যন ক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কোশ্চেন নম্বৰ 31 উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান গতিকে কারেক্ট আনসার অপশ্যন খ কোশ্চেন নম্বৰ 32 ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডল গতিকে কারেক্ট আনসার হ'ব অপশ্যন ক ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান কোশ্চেন নম্বৰ 33 দেশ চনত বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল ডিব্ৰু চৌখোৱাক গুৰুত্বপূৰ্ণ আৱাসস্থল ৰূপে স্বীকৃতি প্ৰদান কৰে কিমান চনত কৰিছিল 2004 চনত গতিকে কারেক্ট আনসার অপশ্যন ঘ কোশ্চেন নম্বৰ 34 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 234 বৰ্গ কিলোমিটাৰ গতিকে কারেক্ট আনসার অপশ্যন গ 234 বৰ্গ কিলোমিটাৰ কোশ্চেন নম্বৰ 35 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দেশ জিলাত অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত গতিকে কারেক্ট আনসার অপশ্যন ক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা কোশ্চেন নম্বৰ 36 দেশ চনত অসম চৰকাৰে এক অধিসূচনা যোগে উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰে গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপশ্যন ক 2021 হ'ব গতিকে কারেক্ট আনসার অপশ্যন ক কোশ্চেন নম্বৰ 37 দিহিং পাটকাই অভয়াৰণ্যখন দেশৰ বাবে বিখ্যাত আপোনালোকে জানে দিহিং পাটকাই অভয়াৰণ্যখন কিহৰ কাৰণে বিখ্যাত অৰ্কিড গতিকে কারেক্ট আনসার অপশ্যন ক কোশ্চেন নম্বৰ 38 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ কারেক্ট আনসার অপশ্যন ঘ কোশ্চেন নম্বৰ 39 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন দেশ জিলাত অৱস্থিত আপোনালোকে জানে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত আছে কোকৰাঝাৰ জিলাত গতিকে কারেক্ট আনসার অপশ্যন ক কোশ্চেন নম্বৰ 40 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল আকৰ্ষণ কিহৰ কাৰণে বিখ্যাত বা কিহৰ কাৰণে আকৰ্ষণ আপোনালোকে জানে না কারেক্ট আনসার হ'ব অপশ্যন গ সোণালী বান্দৰ কোশ্চেন নম্বৰ 41 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতবৰ্ষৰ দেশতম ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰীয় উদ্যান হ'ব আপোনালোকে জানে এইটো 105তম গতিকে কারেক্ট আনসার অপশ্যন ঘ 105তম কোশ্চেন নম্বৰ 42 দেশখন বনাঞ্চল এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহৎ বনাঞ্চল কিমানখন বনাঞ্চল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ বনাঞ্চল হ'ব গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপশ্যন
সৰি ইয়াত কিমানখন নহয় কোনখন ইয়াত দেশখন দিছে কোনখন বনাঞ্চল এছিয়াৰ ভিতৰত দ্বিতীয় বৃহৎ বনাঞ্চল গতিকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন ক কচুগাঁও বনাঞ্চল কুৱেশ্যন নম্বৰ 43 দেশক বড়োলেণ্ড অঞ্চলৰ শুভঙ্কৰ বুলি গণ্য কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ঘ সোণালী বান্দৰ কুৱেশ্যন নম্বৰ 44 দেশ চনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয় গতিকে কাৰেক্ট আনসাৰ অপশ্যন ক 2021 চনৰ 9 জুনত কুৱেশ্যন নম্বৰ 45 ভেৰজান বৰাজান পদুমণি অভয়াৰণ্য দেশ চনত স্থাপিত হয় অপশ্যন ক 1999 চনত কুৱেশ্যন নম্বৰ 46 ভেৰজান বৰাজান পদুমণি অভয়াৰণ্যখনৰ মাটিকালি গতিকে ভেৰজান বৰাজান পদুমণি অভয়াৰণ্যখনৰ মাটিকালি হ'ব অপশ্যন খ 7.22 বৰ্গ কিলোমিটাৰ কুৱেশ্যন নম্বৰ 47 ভেৰজান বৰাজান পদুমণি অভয়াৰণ্যখন দেশ জিলাত অৱস্থিত গতিকে কাৰেক্ট আনসাৰ অপশ্যন খ তিনিচুকীয়া জিলাত কুৱেশ্যন নম্বৰ 48 ভেৰজান বৰাজান পদুমণি অভয়াৰণ্যখন মূল আকৰ্ষণ কিহৰ কাৰণে আকৰ্ষণ আপোনালোকে জানে বিভিন্ন ধৰণৰ বান্দৰৰ প্ৰজাতি কুৱেশ্যন নম্বৰ 49 পানীদিহিং পক্ষী অভয়াৰণ্যখন স্থাপিত হয় পানীদিহিং পক্ষী অভয়াৰণ্যখন স্থাপিত হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন গ 1996 চনত কুৱেশ্যন নম্বৰ 50 পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ মাটিকালি 33.93 বৰ্গ কিলোমিটাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখক ইয়াৰ পিছত মই অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য পাৰ্ট 2 ভিডিঅ'টো লৈ আহি আছোঁ ধন্যবাদ